Welcome back to Abhit Shiksha. আজি আমি আমাৰ English grammar series এটা নতুন টপিক ষ্টাৰ্ট কৰিম আৰু হেতু হ'ল verb phrases. Verb phrase হয় কি আৰু কিছুমান ইম্পৰ্টেন্ট টপ 20 ইম্পৰ্টেন্ট কোৱেশ্চন টাৰ্মছ আমি আজি ডিসকাস কৰিম. Okay, so প্ৰথমতে চাওঁ যে verb phrase টো হয় কি. A verb phrase is a verb plus a preposition or an adverb or both that creates a new meaning. So কি কৈছে verb phrase এনেকুৱা এটা sentence structure হয় য'ত কি হয় verb এটা আছে verb ৰ পিছত হলে এটা preposition আহিব নহলে এটা adverb আহিব নহলে দুইটা একেলগে থাকিব আৰু হেকিটাই মিলি পেলে কি কৰে এটা নতুন meaning এটা নতুন অৰ্থ আমাক উলিয়াই দিয়ে যেনেকৈ example টো চোৱা look after look মানে কি কিবা এটা বস্তু চোৱা আৰু after মানে কি পাছত হয়নে look আমাৰ ইয়াত কি look is a verb after to কি after to preposition ঠিক আছে after to adverb to আহে কিন্তু আমি এতিয়া যেনেকৈ যোনটো স্ট্ৰাকচাৰ দিয়া হৈছে it is a preposition ইয়াৰ মানে তো কি হ'ল take care of এতিয়া আমি types of verb phrases চাওঁ প্ৰথমতে আহি গ'ল verb ৰ লগত কি লগ খায় preposition তাৰ পাছত আহি গ'ল verb ৰ লগত adverb লগ খালে তাৰ পাছত verb ৰ লগত adverb আছে আৰু preposition আছে example look after Delene run over verb plus adverb example give up break down verb plus adverb plus preposition কি হ'ল to put up with meaning to দিয়া আছে to tolerate এতিয়া just মই definitions কিটা দি দিছো যাতে কাৰবাৰ যদি ডাউট বা কনফিউজন আছে verb কি হয় adverb কি হয় preposition কি হয় তোমালকে ইয়াপা চাই পেলে বুজি লব কাৰণে পাৰা এই তিনটা as we know it comes under parts of speech হয়নে verb কি হয় verb is a word that describes what the subject of a sentence is doing verbs indicate physical or mental actions occurrences or state of being adverb to ki hoy adverb is a word used to modify a verb an adjective another adverb or often used to show degree manner place or time preposition ki hoy preposition are words that link nouns pronouns or phrases to another parts of a sentence their primary function is to show the relationship between these elements helping clarify things like time time place direction or cause এতিয়া আমি কিছুমান যিকিটা ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে হেকিটা আমি চাম ওয়াৰ্ডস কিটা চাম verb phrase চাম তাৰ মিনিং টু চাম আৰু লগতে সেন্টেন্স টু স্ট্ৰাকচাৰ কেনেকে কৰিম আমি কাৰণ হলে কি হয় verb phrase লৈ পেলে এক্সামত আমি যিমান দেখিছো মেক সেন্টেন্স অৰ কোৱেশ্চন আহে সো দ্যাটস হোৱাট উই হ্যাভ ডান ইন টুডেজ ভিডিও সো প্ৰথম ওয়াৰ্ডটো কি হ'ল look into মানে কি কিবা এটা বস্তু ইনভেস্টিগেট বা এক্সামিন কৰা the police will look into the matter soon ঠিক আছে পুলিশে কি কৰিব যি ম্যাটাৰটো হৈছে যি কেছটো হৈছে হেতুপট কি কৰিব ইনভেস্টিগেশনটো হুনকালে কৰিব look after টো আমি অলৰেডি পঢ়িছিলো এক্সাম্পলত আছিল তাৰ মানে কি take care of she looks after her little brother ঠিক আছে কি কৰে ইয়াত তাই নিজৰ little brother she takes care of him তাৰ পাছত আহি গ'ল give up মানে কি আমি জানাই কও never give up তা মানে কি never stop trying হয় না বা never stop doing sentence to কি he never gives up hope he hope কৰা he আশা কৰা কেতিয়াও বাদ নিদিয়ে put up with মানে কি হেতু আমি চাইছিলো put up with মানে লগত কিবা এটা বস্তু টলাৰেট কৰা I cannot put up with this noise anymore কি হৈছে কোবাত কিবা বহুত নয়েজ হৈ আছে বহুত সময় মই সহ্য কৰাৰ পিছত মই কি কৈছো যে আৰু মই টলাৰেট কৰিব কাৰণে নোৱাৰো হেতু কেনেকে কম I cannot put up with this noise anymore তাৰপিছত bring up মানে কি to raise a topic কিবা এটা সাপোজ ক্লাছত আমি যেতিয়া কিবা এটা বুজি নাপাও ঠিক আছে টিচাৰে কিবা এটা এক্সপ্লেইন কৰিলে হেতু বস্তু আমি বুজি নাপালো তেতিয়া আমি যেতিয়া হে টপিকটো কাৰণে নুবুজিলো যেতিয়া আমি যেতিয়া হ্যান্ড ৰেজ কৰিম যে ম্যাম মই এটো বুজি পোৱা নাই বা স্যাৰ মই এটো বুজি পোৱা নাই তেতিয়া কি হ'ব হেতু ব্ৰিং আপ টপিকটো আমি ৰাইজ কৰিছো যে আমি কিবা এটা বস্তু বুজি পোৱা নাই বা তেনেকুৱা কিবা he brought up an important point in the meeting কি হ'ল important meeting এখন চলি আছিল ঠিক আছে মিটিং এটা চলি আছে তাত কিবা এটা বস্তু বহুত দৰকাৰী আছিল যেটো বস্তু বেলেগৰ মাথাত আহা নাই কে বাইখিনি এমপ্লয়িজৰ বাট হি কি কৰিছে হি হে টপিকটো ৰেজ কৰিছে মিটিংত হে দৰকাৰী টপিকটো সো আমি এটো কেনে ক'ব কাৰণে পাৰিম যে
he brought up an important topic in the meeting. তাৰমানে he raised up an important topic in the meeting. তাৰপাছত call on. Call on মানে কি? Visit someone. কাৰোবাক আমি যেতিয়া visit কৰোঁ তেতিয়া হেতু কি বুলি কোৱা যায়? হেতু call on. We called on our teacher yesterday. হল ইয়াত কি হৈছে স্ট্ৰাকচাৰটো তোমালোকে মন কৰিছে না যেতিয়া আমি এনেকৈ ভাৰ্ব ফ্ৰেজেস ইউজ কৰি আছো আমাৰ সেন্টেন্সটো বেটাৰ হৈ গৈছে ইউজ অফ চয়েস অফ ওয়ার্ডসটো আমাৰ বেটাৰ হৈ গৈছে সেন্টেন্সৰ ষ্টেণ্ডাৰ্ডটো বেলেগ হৈছে নে নাই কাৰণ আমি এনেকেও ক'ব পাৰো যে we visited our teacher yesterday হেতু ভুল নহয় মই যদি তেনেকৈ কওঁ যে we visited our teacher yesterday কিন্তু এতিয়া মই যদি কওঁ we called on our teacher yesterday তেতিয়া কি হৈছে মিনিংটো সেম থাকিলে and at the same time আমাৰ শুনিবও ভাল লাগিছে আৰু আমি মিনিংটো বুজি পালো সো ঠিক আছে ক্লিয়াৰ নে এইখিনি লগে কিবা ডাউটস এন্ড কনফিউজনস থাকিলে প্লিজ কমেন্ট বক্সত আমাক জনাব তাৰপিছত আহি গ'ল ডিল ইন মানে কি কিবা এটা বস্তু ট্ৰেড ইন কৰা তাৰ মানে কিবা এটা বস্তুৰ এক্সচেঞ্জ বা কিবা এটা বস্তু বেচা বেপাৰ তেনেকুৱা টাইপ হিজ ফাদাৰ ডিলস ইন ইলেক্ট্ৰনিক গুড তো ইয়াত কি হৈছে তাৰ বাপেকে কি কৰে ইলেক্ট্ৰনিক গুডস বেচে ঠিক আছে সো হেতু আমি কেনে ক'ব কাৰণে পাৰিম হেতু আমি deals in বুলি কৈও ক'ব কাৰণে পাৰিম যে his father deals in electronic goods ইয়াৰ পাছত কি আহিলে ইয়াৰ পাছত breakdown মানে কি stop working suddenly কিবা এটা বস্তু কিবা এটা কাম কৰি থাকা ঘপককে যেতিয়া বন্ধ কৰি কিবা এটা ফাংচন কৰি থাকা যেতিয়া ঘপককে বন্ধ হৈ যায় তেতিয়া আমি কি বুলি কম তেতিয়া আমি breakdown বুলি কম stop working suddenly our car broke down on the highway গৈ আছিলে গাড়ীখন ঘপককে বেয়া হৈ গ'ল কাৰণে কাম কৰা বন্ধ কৰি দিলে হেতু আমি কেনেকৈ ক'ব কাৰণে পাৰিম breakdown বুলিও ইউজ কৰি পেলাই আমি ক'ব কাৰণে পাৰিম তাৰপিছত আহি গ'ল run over মানে কি hit by a vehicle বা revise quickly The car almost ran over a dog. কি হৈছিল almost অকনৰ কাৰণে কুকুৰটো গাত সেই গাড়ীখন নালাগিলে তো সেইকাৰণে কি কৈছে the car almost ran over a dog almost got hit by that vehicle তাৰপিছত আহি গ'ল make out মানে কি কিবা এটা বস্তু ভালকে বুজি পোৱা to understand clearly I cannot make out his handwriting ইয়াত কি হৈছে হি কি লিখিছে তাৰ হেণ্ডৰাইটিংটো মই বুজি পাই থকা নাই ঠিক আছে সো I cannot understand his handwriting clearly হেতু নকৈ পেলাই মই কি কৈছো I cannot make out his handwriting শুনিবলৈ ভাল লাগিছে ওয়াৰ্ডটো বেটাৰ হৈ গৈছে কৈ থকা আমি যেটা কৈ আছো বা আমি যেটা লিখি আছো এক্সামিনাৰে দেখিবৰ কাৰণেও ভাল পাইছে সেন্টেন্সটো ইট গেটস বেটাৰ সেই কাৰণে আমি ভাৰ্ব ফ্ৰেজেস বিলাক ইউজ কৰো তাৰপিছত আহি গ'ল setup মানে কি setup মানে হল to establish or to start they set up a small business in the town ঠিক আছে কিবা এটা বস্তু আমি এস্টাবলিশ কৰিছো বা নতুনকৈ আৰম্ভ কৰিছো বহুতে যে সেই ষ্টাৰ্টআপছ বিলাক কৰে তেতিয়া আমি কি বুলি ক'ব কাৰণে পাৰো সেটআপ বুলি ক'লেও হেতু ভুল নহয় ঠিক আছে they set up a small business in the town তাৰ মানে they established or they started a small business in the town তাৰপিছত আহি গ'ল give away আৰু give away মানে কি কিবা এটা বস্তু ডোনেট কৰা বা কিবা এটা বস্তু ফ্ৰীতে দিয়া to give for free she gave away her old clothes to the poor ঠিক আছে তাই এটো কি ডোনেট তাৰ অৰ্থটো কি যে তাই ডোনেট কৰিছে নিজৰ পুৰণা কাপোৰখিনি বা তাই ফ্ৰীতে দিছে নিজৰ পুৰণা কাপোৰখিনি তো হেতু আমি কি বুলি ইউজ কৰিব পাৰো কি ভাৰ্ব ফ্ৰেজ ইউজ কৰিব পাৰো give away তাৰপিছত আহি গ'ল take over মানে কি কিবা এটা বস্তু আমি যেতিয়া কন্ট্ৰোলটো আনো নিজৰ ঠিক আছে বা কিবা এটা বস্তু যেতিয়া আমি কন্ট্ৰোল কৰি আছো তেতিয়া হেতু কি বুলি হ'ব হেতু take over বুলিও আমি ক'ব কাৰণে পাৰো the new manager took over the office yesterday কি হল ম্যানেজাৰজন নতুনকৈ আহিছে অফিসলৈ আৰু নতুনকৈ অহাৰ পাছতে ম্যানেজাৰজন অহাৰ পাছতে কি হৈছে তেওঁ কন্ট্ৰোলটো লৈ লৈছে নিজৰ গোটেই অফিস ম্যানেজমেন্টৰ সো সেইকাৰণে সেই
কন্ট্ৰোল লোৱাটো আমি কেনেকৈ ভালকৈ ক'ব কাৰণে পাৰোঁ when we use the term take over. The new manager took over the office yesterday. Come across মানে কি find by chance. Yesterday I came across my old diary. ঠিক আছে, ইয়াত কি হৈছে কিবা এটা বস্তু যেতিয়া বাই চান্স মানে এইটো নহয় যে মই সেইটোৱে বিচাৰি আছিলো বা মোক সেইটোৱে লাগে, ঠিক আছে। এই যেনেকে এই বুকখনে ওল্ড ডায়েৰীখনে সেইটো কি হৈছে যে বেলেগ কিবা এটা কৰি আছিলো কিন্তু মই কি কৰিলো সেইখিনি সময়তে ওল্ড ডায়েৰীটো পালো বাই চান্সত মই বিচাৰি পালো। yesterday I came across my old diary. আৰু ইগিটা যেনেকে এটা আমি দেখিছো যে come across এইটো গৈ came across হৈছে, take over took over হৈছে, give away to gave away হৈছে। এইটো নাভাবিবা যে এটা give away বুলি আমি give away সেন্টেন্সত ৰাখিব লাগিব, ঠিক আছে। কাৰণ কিয় যতে গিফ্টটো আহিলে বা টেকটো আহিলে বা কামটো আহিলে এইকেইটা কি হয় দে আৰ ভাৰ্বছ হল। তো ভাৰ্বছটো কি হ'ব সেইটো সেন্টেন্সৰ মতেও চেঞ্জ হ'ব, ঠিক আছে। টেন্সৰ মতেও ভাৰ্বটো চেঞ্জ হ'ব। কাৰণ কিয় ইয়াত yesterday আছে যেতিয়া আই কাম হ'লে জানো সেইটো কাৰেক্ট হ'ব সেন্টেন্সটো নহয়, হয়নে? কাৰণ কিয় yesterdayটো আমাক পাষ্ট অলৰেডি ইণ্ডিকেট কৰিছে, তাৰপিছত মই যদি কাম দিওঁ দেন ইট উড বি ৰং। আৰু যিহেতু ভাৰ্বে হয় অলৰেডি so it can take its different forms. সেইকাৰণে কামৰটো কেম হৈ গ'ল, টেকৰটো টুক হৈ গ'ল আৰু গিভৰটো গেভ হৈ গ'ল। ওকে, সো এতিয়া কি আহিলে টাৰ্ন ডাউন। টাৰ্ন ডাউন মানে কি কিবা এটা বস্তু কাৰণে মনা কৰা বা ৰিফিউজ কৰা, সৰি কিবা এটা বস্তু ৰিজেক্ট কৰা, মনা কৰা বা ৰিফিউজ কৰা। সো কি হ'ল she turned down the job offer. তাই জব অফাৰ এটা পাইছিলে, তাইক নালাগে, তাই মনা কৰিলে, তাই ৰিজেক্ট কৰিলে। সো কি হ'ল এইটো টাৰ্ন ডাউন, she turned down the job offer. তাৰপিছত আহি গ'ল get rid of. get rid of মানে কি কিবা এটা বস্তু অতৰাই দিয়া, ৰিমুভ কৰি দিয়া, এলিমিনেট কৰি দিয়া, টাৰ্মিনেট কৰি দিয়া ক'ব কাৰণে পাৰো। we must get rid of bad habits. আমাৰ যিমান যিখিনি বেয়া অভ্যাস আছে এইখিনি আমি কি কৰিব লাগিব we are supposed to get rid of it. We are supposed to remove, we are supposed to eliminate the bad habits that we have, হয় না? So সেইকাৰণে আমি কি ইউজ কৰিলো get rid of. carry out. carry out মানে কি carry out মানে কিবা এটা বস্তু পারফর্ম কৰা বা এক্সিকিউট কৰা, it's the same thing, কিবা এটা বস্তু কৰা। the soldiers carried out the orders faithfully. soldiers বিলাকে যিকিটা orders পাইছিলে সিহঁতে বহুত ভালকে বহুত faithfully সেই orders খিনি পারফর্ম কৰিছে, ঠিক আছে। পারফর্ম বা এক্সিকিউট কৰাটো কি হ'ল carry out. এতিয়া আহি গ'ল fall out. fall out মানে কি quarrel কৰা। the two friends fell out over a silly issue. কি হৈছে দুজন ফ্ৰেন্ডছ আছিলে, কিবা এটা বস্তুৰ কাজিয়া হ'ল, কিবা এটা বহুত সৰু বস্তু, বহুত চিলি বস্তু, সেইটো লৈ পেলাই সিহঁতে quarrel কৰি আছে। আমি কি ইউজ কৰিম এতিয়া, কি verb phrase ইউজ কৰিম the two friends fell out over a silly issue. তাৰপিছত আহি গ'ল turn up. turn up ৰ মিনিংটো কি turn up মানে কিবা এটা বস্তুত arrive কৰা নহলে appear কৰা, মানে দেখা দিয়া বা আহা। he turned up late to the meeting. কি হৈছে মিটিংখনত হি আহিছে কিন্তু হি দেৰিকে আহিছে। সো হি যে আহিছে বাট হি যে দেখাটো দিছে সেইটো আমি কি কেনেকে কম, কোনটো ভাৰ্ব ফ্ৰেজ দি কম টাৰ্ন আপ, ঠিক আছে। তোমালোকৰ কিবা ডাউটছ এণ্ড কনফিউজনছ থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা। তাৰপিছত পুট আউট। পুট আউট মানে কি এক্সটিংগুইশ মানে চেছ কৰি দিয়া। প্লিজ পুট আউট দ্য কেণ্ডেল বিফোৰ ইউ শ্লিপ। শুৱাৰ আগত কি কৰিবৰ কাৰণে দিছে কেণ্ডেলটো নুমুৱাই দিবৰ কাৰণে দিছে, হ'ল এক্সটিংগুইশ কৰি দিবৰ কাৰণে দিছে। তো আমি কি ভাৰ্ব ফ্ৰেজ ইউজ কৰিলো পুট আউট, দ্যাট মিনছ টু এক্সটিংগুইশ। সো আজিৰ কাৰণে ইমানখিনিয়ে। আমি কিছুমান ইম্পৰ্টেণ্ট এইখিনি আহিও থকা ফ্ৰিকুৱেণ্টলি আৰু ইম্পৰ্টেণ্ট হয় তোমালোকৰ আহি থকা বৰ্ড এক্সামছৰ কাৰণে, এইখিনি আমি ডিছকাছ কৰিলোঁ। কিবা ডাউটছ এণ্ড কনফিউজন থাকিলে প্লিজ কমেণ্ট বক্সত জনাবা। নেক্সট ক্লাছত আমি নতুন টপিক এটা লৈ পেলাই লগ পাম। থেংক ইউ।